নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, আশাপৰা আইদেউৰ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম। আজি আমি এনে এটা বিষয়ে কথা পাতিম যি আমি বহুতো বিশ্বাসী মহিলাই অনুভৱ কৰোঁ। সেয়া হৈছে ঈশ্বৰে আমাৰ জীৱনটোক লৈ যোৱা যে বিভিন্ন পৰ্যায় বা সময়বোৰ। বিষয়টো এইবাবে গুৰুত্বপূৰ্ণ কিয়নো যেতিয়া জীৱনত আৰু ভাৰসাত অস্থিৰতা আহে তেতিয়া আমি লগে লগে ধৰি লওঁ যে কিবা ভুল হ'ল। আমাৰ নিজৰ ভুল নহয়, ঈশ্বৰৰ সৈতে। হয়, আৰু এই ধাৰণাই আমাৰ প্ৰতিক্ৰিয়াকো প্ৰভাৱিত কৰে। ঈশ্বৰে কি কৰিছে বুলি নুসুধি আমি তেওঁলোকৰ বিশ্বাস, বাধ্যতা আৰু আধ্যাত্মিক পৰিপক্কতাক লৈ প্ৰশ্ন সুধিবলৈ ধৰোঁ। মনলৈ এনেকুৱা বিচাৰ অহাটো স্বাভাৱিক, যিহেতু আমি আশা কৰোঁ আধ্যাত্মিক বৃদ্ধি সদায় সুস্থিৰ হ'ব আৰু ভৱিষ্যতৰ বিষয়ে অনুমান কৰিব পাৰিম। আমি ধৰি লওঁ যে যদি ঈশ্বৰে কাম কৰি আছে তেন্তে বিষয়বোৰো অধিকতৰ স্পষ্ট হয়। ভনীসকল, বাইবেলে আমাক মানসিক স্থিৰতা সদায় একে ৰূপ গতিত চলাৰ প্ৰতিশ্ৰুতি দিয়া নাই। বৰঞ্চ শাস্ত্ৰই আমাক পৰিৱৰ্তন, গতিশীলতা, অপেক্ষা, মৌনতা, হানি আৰু পুনৰ নতুনকৈ আৰম্ভ কৰাৰ বিষয়েহে কৈছে। যদি লাগে জীৱন পৰিপূৰ্ণতা, যদি লাগে জীৱন পৰিপূৰ্ণতা, প্ৰভু যীশুৰ কাষলে আহা, প্ৰভু যীশুৰ কাষলে আহা, প্ৰভু যীশুৰ কাষলে আহা, প্ৰভু যীশুৰ কাষলে আহা। কেৱল তেওঁতে ভৰসা কৰি তুমি ঈশ্বৰৰ সন্তান হবা, কেৱল তেওঁতে ভৰসা কৰি তুমি ঈশ্বৰৰ সন্তান হবা। যদি লাগে জীৱন পৰিপূৰ্ণতা, পুৰণি জীৱনৰ পংকিলতা দূৰ কৰিব তুমি নতুন হবা, তেওঁৰ প্ৰেমৰ বাণী বিলাবলে জ্ঞান বুদ্ধি আৰু সাহস পাবা। উপদেশক ৩ অধ্যায় ১ পদত কৈছে, প্ৰত্যেক বিষয়ৰে এক এক সময় আছে। আকাশৰ তলত প্ৰত্যেক অভিপ্ৰায়ৰ বিশেষ বিশেষ সময় আছে। ইয়াত কোৱা হৈছে জীৱনৰ বিভিন্ন সময়বোৰ হঠাৎ ঘটা আকস্মিক ঘটনা নহয়, কিন্তু মানুহৰ জীৱনত ঈশ্বৰে কৰা কামৰ এক অংশহে। আমি আপোনালোকক আৰম্ভণিৰে পৰা ইয়াকে পৰিষ্কাৰভাৱে ক'ব বিচাৰিছোঁ যে কঠিন সময়ৰ মাজেদি যোৱাৰ অৰ্থ এইটো নহয় যে আপোনাৰ আধ্যাত্মিক জীৱন ব্যৰ্থ হৈছে। সমস্যাৰ মাজত থকাৰ অৰ্থ এইটো নহয় যে ঈশ্বৰে কাম কৰিবলৈ বন্ধ কৰিছে। সেইদৰে ফলপ্ৰসূ বা সমৃদ্ধিৰ জীৱনত থকাৰ অৰ্থও এইটো নহয় যে আপুনি আধ্যাত্মিকভাৱে আনতকৈ উত্তম। আজি আমাৰ উদ্দেশ্য মহিলাসকলে তেনেকুৱা বিভিন্ন সময়ৰ পৰা ৰক্ষা পাবলৈ বা তেনে সময়ৰ পৰা শীঘ্ৰে হাত সাৰি পাৰ হ'বলৈ সহায় কৰাৰ বাবে নহয়। আমাৰ উদ্দেশ্য হৈছে মহিলাসকলৰ যেন বুজাত সহায় হয় যে পবিত্ৰ শাস্ত্ৰ বাক্যই জীৱনৰ বিভিন্ন সময়সমূহক কেনেকৈ সংজ্ঞায়িত কৰিছে, যাতে কোনো ভয়
শংকা, অপৰাধবোধ বা বিভ্ৰান্তি নোহোৱাকৈ নিজৰ পৰিস্থিতিত বিশ্বাসেৰে জীৱন যাপন কৰে। যেতিয়া আমি বিভিন্ন সময়ক বাইবেলৰ দৃষ্টিকোণেৰে বুজিম, তেতিয়া সময় আমাৰ বিশ্বাসৰ বাবে ভাবুকি হৈ নুঠে। কিন্তু সেয়া এনে এক স্থানলৈ গতি হয় য'ত ঈশ্বৰৰ প্ৰতি বিশ্বাস, বাধ্যতা আৰু ভৰসাই গঢ় লয়। সেয়ে আলোচনালৈ আগুৱাই যাওঁতে আমি বিচাৰোঁ আপোনালোকে যেন এই সত্যটোক সামুচি ধৰি ৰাখে যে পৰিৱৰ্তনশীল সময়বোৰত ঈশ্বৰ দূৰৈত নাথাকে। তেওঁ আপোনাক সকলো কথা বুজি পাবলৈ নিদিয়ে। আপোনাক তেওঁৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰু বৰ্তমান পৰিস্থিতিত বিশ্বাসী হৈ থকাটো বিচাৰে। হয় প্ৰিয়সকল, জীৱনত আগবাঢ়ি যাওঁতে এইটোৱেই সেই ভিত্তিমূল যিহক আমি স্থাপন কৰিব লাগে। জীৱনৰ বিভিন্ন পৰ্যায়বোৰ আকস্মিক নহয়, উদ্দেশ্যবিহীন বাধা নহয়, কোনো চিন বা লক্ষণো নহয় যে ঈশ্বৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰি দূৰৈত থাকে। শাস্ত্ৰই শিকায় জীৱনৰ সময়বোৰ ঈশ্বৰৰ অধীনস্থ নিৰ্ধাৰিত সময়। বহুতে ঈশ্বৰৰ দ্বাৰা নিৰ্ধাৰিত সময়ৰ এই সলনিবোৰক বিঘিনি ৰূপে লয়। সেয়ে তেওঁলোকে বিশ্বাস হেৰুৱাই উদ্বিগ্নতাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, সংগ্ৰাম কৰে, কাৰণ তেনে আশা নকৰা সময়বোৰক তেওঁলোকে ভুলকৈ বুজে। তেওঁলোকে ভাবে জীৱনটো এনেদৰে চলিব নালাগিছিল, মোৰ কল্পনাৰ বাহিৰত। ঈশ্বৰৰ সাৰ্বভৌমত্বৰ মাজত সময়ো অন্তৰ্ভুক্ত। আৰম্ভণি আৰু শেষ, বৃদ্ধি আৰু পলম, স্পষ্টতা আৰু বিভ্ৰান্তি আদি সকলোৰে ওপৰত ঈশ্বৰ সাৰ্বভৌম। তেওঁৰ অনুমতি অবিহনে এজন বিশ্বাসীৰ জীৱনত একো নঘটে। অৰ্থাৎ তাৰ মানে এইটো নহয় যে আমাৰ সকলো সময় সুখদায়কেই হ'ব। শাস্ত্ৰই কেতিয়াও তেনেকৈ কোৱা নাই। কিন্তু ইয়াৰ অৰ্থ এইটো যে সকলো সময়ৰ কিবা নহয় কিবা এক উদ্দেশ্য থাকে। উদ্দেশ্যবোৰৰ তাৎপৰ্যপূৰ্ণ এক অৰ্থ আছে। সেইটো এটা গুৰুত্বপূৰ্ণ বিষয়। বহুতে ভাবে যদি সময় দুখদায়ক হয় তেন্তে নিশ্চয় কিবা ভুল হৈছে। কিন্তু শাস্ত্ৰ বাক্যই আমাক বাৰম্বাৰ দেখুৱাই দিয়ে যে বিশ্বাস, নম্ৰতা, সহনশীলতা, ভৰসাক সুদৃঢ় কৰিবলৈ ঈশ্বৰে দুখদায়ক সময় ব্যৱহাৰ কৰে। আন এটা ভুল ধাৰণা হৈছে মানুহে বিশ্বাস কৰে যে বিভিন্ন সময়বোৰে ঈশ্বৰৰ অসন্তুষ্টি আৰু শাস্তিক প্ৰতিফলিত কৰে। শাস্ত্ৰই আমাক এই ধৰণৰ কোনো সৰল সমীকৰণ শিকোৱা নাই। যদিও ঈশ্বৰে নিজৰ সন্তানক অনুশাসন কৰে, কিন্তু প্ৰতিটো কঠিন সময় অনুশাসনৰ বাবে নহয়। সময় প্ৰশিক্ষণ, প্ৰস্তুতি বা শুধৰণিৰ বাবে হ'ব পাৰে। লগতে শাস্ত্ৰই আমাক দেখুৱায় যে বিশ্বাসীসকল সকলো ধৰণৰ সময়ৰ সন্মুখীন হয়। বাধ্যতাত চলা সকলো অপেক্ষা, হানি বা সমস্যাৰ পৰা ৰেহাই নাপায়। যেতিয়া জীৱনৰ সময়ৰ গতিবোৰ অপ্ৰত্যাশিতভাৱে সলনি হয়, তেতিয়া মহিলাসকলে নিজৰ বুজনিৰে বিষয়বোৰ থান-থিত লগাবলৈ আৰু বুজিবলৈ চেষ্টা কৰে, নাইবা বিষয়বোৰৰ পৰা পলাবলৈ সুৰামুৰা কৰে। কিন্তু তেওঁ যদি সময় ঈশ্বৰৰ দ্বাৰা নিৰ্ধাৰিত বুলি জানে, তেন্তে প্ৰথম প্ৰতিক্ৰিয়াটো হোৱা উচিত বিশ্বাস। বিশ্বাসৰ অৰ্থ হৈছে যি ঘটিছে তাক গ্ৰহণ কৰি লোৱা। পৰিস্থিতি অস্পষ্ট যেন লাগিলেও ঈশ্বৰে যে কাৰ্য কৰি আছে তাক স্বীকাৰ কৰা। তাৎক্ষণিক সমাধানৰ দাবী নকৰি ঈশ্বৰৰ সময়ৰ ওচৰত নিজকে সমৰ্পিত হোৱা। শাস্ত্ৰই সময়ৰ ওপৰত থকা ঈশ্বৰৰ নিয়ন্ত্ৰণক গুৰুত্ব দিছে। আমাৰ দায়িত্ব সময়ক পৰিচালনা কৰা নহয়, বৰং তাৰ মাজত থাকি বিশ্বাসী ৰূপে জীৱন যাপন কৰা। সেয়াই হৈছে মুক্তি। জীৱনক সঠিকভাৱে আগবঢ়াই নিয়াৰ বোজা আমি বহন কৰাৰ প্ৰয়োজন নাই। আমাৰ আত্মিক বিকাশৰ আঁচনি ঈশ্বৰে আমাক কৰিবলৈ কোৱা নাই। বিশ্বাসীসকলে বিভিন্ন সময়বোৰক ভুল বুজাৰ অন্যতম প্ৰধান কাৰণ হ'ল তেওঁলোকে সময়ক নিজৰ অনুভৱৰ সৈতে জট লগায় আৰু বিবুধিত পৰে। বহুতে ঈশ্বৰে কেনে অৱস্থাত ৰাখিছে তাৰ পৰিৱৰ্তে বৰ্তমান কেনে অনুভৱত আছো বুলি সোধা প্ৰশ্নৰ আধাৰতহে নিজৰ আধ্যাত্মিক জীৱনৰ বৃদ্ধিৰ বুজনি লয়। শাস্ত্ৰই সময়ক আমাৰ আৱেগেৰে সংজ্ঞায়িত কৰিবলৈ শিকোৱা নাই। আৱেগৰ বশত নিৰাশ হোৱা মানে এইটো নহয় যে আপুনি এক বেয়া সময় কটাইছে।
একেদৰে উৎসাহিত অনুভৱ কৰাৰ অৰ্থও এইটো নহয় যে আপুনি এক ভাল সময়ত আছে। শাস্ত্ৰই আৱেগক গুৰুত্ব দিছে, কিন্তু ইয়াক পৰিচালন ক্ষমতা দিয়া নাই। আৱেগে মাথোন আমাৰ ভিতৰৰ অৱস্থাকহে প্ৰকাশ কৰে, ঈশ্বৰৰ উদ্দেশ্যক ব্যাখ্যা নকৰে বা জানিব নিদিয়ে। প্ৰাৰ্থনাৰ নীৰৱ সময়বোৰতো যেতিয়া নিৰুৎসাহ আহে, প্ৰাৰ্থনা গতানুগতিক যেন অনুভৱ হয়, তেতিয়া আমাৰ ধাৰণা হয় যে ঈশ্বৰ দূৰৈত আছে। আমি মনত ৰাখোঁ হওক, শাস্ত্ৰই ঈশ্বৰৰ উপস্থিতিক আমাৰ আৱেগৰ সমতুল্য নকৰে। বিশ্বাসৰ কিছুমান নীৰৱ প্ৰাৰ্থনাৰ সময় গভীৰভাৱে আৱেগিক হয়। অনুভূতিৰ দ্বাৰাই চালিত হয়। যেতিয়া আমি পৰিস্থিতিবোৰ মানি ল'ব নোৱাৰা হওঁ, তেতিয়া বিশ্বাস বৃদ্ধি পায়। অনুভৱ সলনি হোৱা মানে এইটো নহয় যে ঈশ্বৰ সলনি হৈছে। সময়বোৰ ঈশ্বৰৰ আৰু তেওঁৰ উদ্দেশ্যৰ বাবে, আমাৰ হৃদয়ৰ অনুভৱেৰে নহয়। বহুতো সততাৰে চলা লোকে জীৱনত যেতিয়া আগবাঢ়িবলৈ বিচাৰে, তেওঁলোকে বিশ্বাসৰ আৰম্ভণিটোকে পৰিপক্ক হৈছোঁ বুলি ভুল কৰে। তাৰ ফলত আন এক বিভ্ৰান্তি আহি পৰে। তেওঁলোকে বিশ্বাসৰ জীৱনত যিহেতু কিবা এক নতুনত্ব পায়, শক্তি আৰু উত্তেজনা অনুভৱ কৰে, সেয়ে তেওঁলোকৰ ধাৰণা হয় নিশ্চয় এই বিশ্বাসত কিবা এক গভীৰতাও আছে। হয়, এই বিভ্ৰান্তিয়ে তেওঁলোকৰ মনত অবাস্তৱ কিছুমান আশা জন্মায়, যেনেকৈ মই এতিয়া উৎসাহিত অনুভৱ কৰাত স্থায়ীভাৱে মোৰ পৰিৱৰ্তন হ'ব লাগে, অথবা যিহেতু এতিয়া ঈশ্বৰে মোৰ হৃদয়ত আলোড়নৰ সৃষ্টি, মোৰ উন্নতিও অধিক দ্ৰুততাৰে আৰু সুস্পষ্টভাৱে দেখা পাব লাগে। শাস্ত্ৰত কৈছে, সকলো সময়ৰে এটা আৰম্ভণি, মধ্যৱৰ্তী কাল আৰু বিশেষ অভিপ্ৰায় আছে। শাস্ত্ৰই এইদৰে কেতিয়াও শিকোৱা নাই যে আত্মিক আৰম্ভণি মানে আত্মিক পৰিপক্কতা। দুটা একেই। আৰম্ভণিৰ প্ৰয়োজন আছে, কিন্তু সেয়া ক্ষণস্থায়ী। আধ্যাত্মিকভাৱে নতুনকৈ হোৱা পৰিৱৰ্তনৰ আৰম্ভণিতে আমাৰ বুজনিত এই ভুলটো প্ৰায়ে দেখা যায়। আমি অংগীকাৰ কৰোঁ, তাৰ লগতে পৰিকল্পনাও কৰোঁ, আৰু এক স্থায়ী পৰিৱৰ্তন আহিব বুলি আশা কৰোঁ। যেতিয়া আশা কৰা ধৰণে সেই পৰিৱৰ্তন নহয়, আমি নিৰাশ হওঁ। প্ৰিয়সকল, ঈশ্বৰে আমাৰ আৰম্ভণিটোক এক আমন্ত্ৰণ হিচাপেহে ব্যৱহাৰ কৰে, কাৰ্যৰ সমাপ্ত হিচাপে নহয়। ঈশ্বৰে নিজৰ বাধ্যতালৈ কোনোজনক চপাই লোৱা মানে কামৰ সম্পূৰ্ণতা ঘোষণা কৰা নহয়। বাইবেলৰ আত্মিক বৃদ্ধিৰ সময়ৰ লগে লগে আজ্ঞাৰ বাধ্যতাৰ ওপৰত গঢ় লয়। উৎসাহ, উত্তেজনাৰ দ্বাৰা আত্মিক পৰিপক্কতা নহয়, কিন্তু ধৈৰ্য, সহনক্ষমতাৰ দ্বাৰাইহে হয়। সেইবাবে শাস্ত্ৰবাক্যত নেৰানেপেৰাকৈ লাগি থকাৰ ওপৰত গুৰুত্ব দিছে। জাকুব 1:4 কৈছে, তোমালোকে যেন একোতে অসম্পূৰ্ণ নহয়, সিদ্ধ আৰু সম্পূৰ্ণ হোৱা। এই নিমিত্তে সেই ধৈৰ্য সিদ্ধ কাৰ্যবিশিষ্ট হওক। ঈশ্বৰে নিজৰ নিৰ্ধাৰিত সময়ত নিজৰ কাম বিশ্বস্ততাৰে সম্পূৰ্ণ কৰিব। ভনীসকল, শাস্ত্ৰই পুনৰ শিকায় যে নিৰুৎসাহ, উদ্বিগ্নতা, ভয় আৰু ভাগৰুৱা হোৱাই আমাৰ আত্মিক বৃদ্ধিৰ বিৰুদ্ধে হেঙাৰ হৈ থিয় দিয়ে। মনত ৰাখিব, এই বাধাবোৰে আমাৰ আৰম্ভণক অস্বীকাৰ নকৰে, বৰং এই নিশ্চয়তা দিয়ে যে আমাৰ আত্মিক বৃদ্ধি এতিয়া ধৈৰ্য আৰু সহনশীলতাৰ পৰীক্ষালৈ গতি কৰিছে। গতিকে কথাটো হৈছে, ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি মই তেওঁৰ বাধ্যতাত চলিছোনে? যেতিয়া মহিলাসকলে বুজি পাব যে আত্মাত আৰম্ভণি মানে আমন্ত্ৰণহে, গন্তব্যস্থানত গৈ পোৱা নহয়, তেতিয়া জীৱনলৈ সমস্যা, সংগ্ৰাম আহিলেও আচৰিত নহয়। তেওঁলোকে সমস্যাবোৰক ব্যৰ্থতা ৰূপে চাবলৈ বন্ধ কৰিব। সমস্যা আৰু দুখবোৰ তেতিয়া তেওঁলোকলৈ আত্মিক জীৱন গঢ়া কাৰ্যৰ অংশ হৈ পৰিব। তেওঁলোকে ধৈৰ্য ধৰিবলৈ শিকিব, মুহূৰ্ততে আত্মিক পৰিপক্কতাৰ দাবী কৰা বন্ধ কৰিব। এই কথাটো স্পষ্ট হোৱা প্ৰয়োজন যে আমাৰ আত্মিক আৰম্ভণি সদায় ভাল হয়, কিয়নো আমাৰ ইচ্ছা আকাংক্ষাবোৰ ঈশ্বৰে দিয়া দান। কিন্তু আমাৰ আধ্যাত্মিক পৰিপক্কতা সময়, বাধ্যতা আৰু সহনশীলতা বা ধৈৰ্যৰ দ্বাৰাহে গঢ় লয়। আহক আমি এটা বিশেষ এক সময়ৰ বিষয়ে আলোচনা কৰোঁ, যিটো সময়ত আমি প্ৰায় সকলো আনন্দিত হওঁ। সেয়া হৈছে আমাৰ
ফলদায়ক বা সমৃদ্ধিপূৰ্ণ সময়বোৰ। বহুতে ভাবে সমৃদ্ধিপূৰ্ণ অৱস্থা আৰু সুস্থিৰতাৰে এক স্থায়ী জীৱন কটোৱাই হৈছে আধ্যাত্মিক স্বাস্থ্য। সমৃদ্ধিশালী জীৱনক আমি বিশ্বাসৰ প্ৰমাণ হিচাপে লওঁ। আমি ভাবোঁ যদি সকলো ভালদৰে চলি আছে, ফলদায়ক হৈছে, তেন্তে নিশ্চয়কৈ আমি আধ্যাত্মিকতাটো বৃদ্ধি পাইছোঁ। কিন্তু শাস্ত্ৰই কেতিয়াও সেই সমীকৰণটো নকৰে। সমৃদ্ধি জীৱন কেৱল এক ঈশ্বৰৰ দান বা উপহাৰ, আধ্যাত্মিক যোগ্যতাৰ প্ৰমাণ পত্ৰ নহয়। সমৃদ্ধিৰ সময়ত জীৱন কটোৱা মানে আত্মিক পৰিপক্কতা নহয়। জীৱনত সমৃদ্ধিশালী সময়বোৰ দান কৰাৰ দ্বাৰাই ঈশ্বৰে আপোনাক এক সুযোগ দিয়ে যাতে আপুনি আধ্যাত্মিকভাৱে বৃদ্ধি পায়। পুনৰ শাস্ত্ৰই আমাক বাৰে বাৰে সতৰ্ক কৰি দিছে যে সমৃদ্ধিৰ সময়বোৰে বিপদো লৈ আহে। সমৃদ্ধি, সফলতা আৰু দৃশ্যমান কৃতকাৰ্যতাই ঈশ্বৰৰ ওপৰত থকা আমাৰ ভৰসাক দুৰ্বল কৰিও তুলিব পাৰে। আমাৰ ভাৱ হয় কষ্টভোগ কৰা মানেই সমস্যা। কিন্তু শাস্ত্ৰত আমি দেখোঁ যে আৰামদায়ক জীৱনৰ লোকেও কষ্টভোগ কৰিছে আৰু আত্মিক জীৱন বিপদাপন্ন হৈছে। উন্নত অৱস্থাৰে জীৱন সমৃদ্ধিশালী হ'লে হয় আমি প্ৰায়ে ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ এৰো আৰু অন্যান্য জাগতিক বিষয়ত মনোনিৱেশ কৰোঁ। আমি নিজৰ ৰুটিন দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰোঁ। জীৱনৰ এই পৰিৱৰ্তন ইচ্ছাকৃতভাৱে নহয়। সাধাৰণতে মহিলাই ঈশ্বৰৰ সলনি নিজৰ ওপৰত ভৰসা ৰখাৰ সিদ্ধান্ত নলয়। সেয়ে তেওঁলোকৰ জীৱনত এই পৰিৱৰ্তন লাহে লাহে ঘটে। সেইবাবে শাস্ত্ৰই আমাক সচেতন হৈ জাগি থাকিবলৈ কৈছে যাতে সমৃদ্ধিৰ জীৱনে আমাৰ মনটোক নুভুলায়। আমাৰ প্ৰাৰ্থনা কেৱল এক নিয়মৰ ৰুটিনলৈ পৰিণত হ'ব পাৰে। শাস্ত্ৰৰ বাক্য কেৱল এক বিষয় হ'ব পাৰে আৰু লাহে লাহে আমাৰ নম্ৰ স্বভাৱো অহংকাৰী হ'ব পাৰে। সমৃদ্ধিকালৰ আন এটা বিপদ হৈছে পৰিচয়। সমৃদ্ধিশালী মহিলাই বহু ক্ষেত্ৰত পৰিচয়ৰ দ্বাৰা নিজকে ৰাজহুৱাকৈ দাঙি ধৰিবলৈ বিচাৰে। প্ৰিয়সকল, বিশ্বাসীৰ পৰিচয়ৰ শিপা ঈশ্বৰৰ সন্তান হোৱাত, প্ৰভাৱশালী হোৱাত নহয়। গালাতিয়া 2:20 আমাক সোঁৱৰাই দিয়া হৈছে যে মই জীছো বুলিলেও সেয়ে আৰু মই নহয়, খ্ৰীষ্টহে মোত জীছে। সমৃদ্ধিৰ সময়বোৰে মানসিক চাপৰ সৃষ্টিও কৰিব পাৰে, যিহেতু তেওঁলোকে সফলতাৰ যি ধাৰা দৃঢ় কৰি ধৰি ৰাখিব লাগিব, সমৃদ্ধিক সুৰক্ষিত কৰি ৰাখিব লাগিব। গতিকে এলেহুৱা হ'লে নচলিব, অধিক পৰিশ্ৰম কৰিব লাগিব। সমৃদ্ধিৰ আন এটা বিপদ হ'ল তুলনা কৰা। যিহেতু সমৃদ্ধিশালী জীৱন দৃশ্যমান হয়, সেয়ে যেতিয়া এগৰাকী মহিলাৰ সময় সমৃদ্ধিৰ হয়, তেতিয়া আনে নিজক পিছপৰা অনুভৱ কৰিব পাৰে। সমৃদ্ধিৰ মহিলাগৰাকীয়েও মনতে আনৰ লগত নিজক তুলনা কৰিবলৈ আৰম্ভ কৰে। তেওঁ ঈশ্বৰৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ পৰিৱৰ্তে নিজকে আনৰ লগত তুলনা কৰে। এগৰাকী নাৰীৰ সমৃদ্ধিয়ে তেওঁক আন গৰাকীতকৈ আধ্যাত্মিকভাৱে শ্ৰেষ্ঠ কৰি তুলিব নোৱাৰে। সেইকাৰণে শাস্ত্ৰই আমাক অধিক সমৃদ্ধিৰ সময়ত নম্ৰ হ'বলৈ কৈছে। সফল জীৱনৰ উদ্দেশ্য নিজৰ ওপৰত ভৰসা কৰা নহয়, কিন্তু ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ হোৱা। সমৃদ্ধিৰ সময়বোৰত আমি ঈশ্বৰৰ ওপৰত ভৰসা কৰোঁ নে ঈশ্বৰে দান কৰা প্ৰাচুৰ্যতাৰ ওপৰত ভৰসা কৰোঁ, ঈশ্বৰে তাক পৰীক্ষা কৰে। ইয়াৰ অৰ্থ এইটো নহয় যে সমৃদ্ধিৰ সময়বোৰ বেয়া, সেইবোৰ আশীৰ্বাদৰ সময়। শাস্ত্ৰই আমাক শিকাইছে যে আশীৰ্বাদক আমি সাৱধানেৰে চম্ভালিব লাগে। দ্বিতীয় বিৱৰণ 8:17 আৰু 18 আমাক সতৰ্ক কৰিছে, আমি যেন আমাৰ মনতে নকওঁ, মই নিজ বল আৰু হাতৰ শক্তিৰেহে এই সম্পত্তি পালোঁ। কিন্তু ইয়াকেহে মনত কম জিহুৱাই উৎপাদন কৰিবলৈ ক্ষমতা দিয়ে। দৰ্শকসকল, সেয়েহে আমি ইয়াকে মনত ৰাখোঁ হওক, ফলাফল ঈশ্বৰৰ পৰা আহে, নিজৰ চেষ্টাৰ পৰা নহয়। সমৃদ্ধিৰ জীৱনকালত আপুনি ঈশ্বৰৰ সৈতে যেনেদৰে চলে তাৰ দ্বাৰাই নিৰ্ধাৰিত হয় সময়ৰ পৰিৱৰ্তন কালত আপুনি কেনেদৰে চলিব। এই কথা বুজিবলৈ আমি আন এটা বিষয়ৰ বাবে প্ৰস্তুত হ'ব লাগিব। যেতিয়া প্ৰাচুৰ্যতাৰ সময়ৰ জীৱনকাল হানিৰ জীৱনলৈ পৰিৱৰ্তন হয়, তেতিয়া কি হ'ব? আহক এতিয়া আমি হানি অৰ্থাৎ লোকচান আৰু পৰিৱৰ্তনৰ সময়ৰ বিষয়ে কথা পাতোঁ।
এয়া এনেকুৱা এক সময় যেতিয়া জীৱনত কিবা যোগ হোৱা নাই, কিন্তু কাঢ়িহে লোৱা হৈছে। আমি প্ৰায়ে এনে সময়বোৰক বিফলতাৰে চাওঁ। ভাৱ হয় আমি যেন পিছুৱাই গৈছোঁ, কিবা এটা হেৰুৱাইছোঁ, এনেকৈয়ে ভাবোঁ। বিশ্বাসী হোৱা স্বত্তেও আমি ঈশ্বৰৰ দয়া হেৰুৱাইছোঁ। ক্ষতি আৰু পৰিৱৰ্তনক ঈশ্বৰে পিছপৰা হিচাপে নাচায়, আমাক গঢ়াৰ বাবে কৰা কামৰ এক অংশ হিচাপেহে চায়। এটা ঋতুৰ অন্ত পৰাই উৎপাদন বৃদ্ধিৰ শেষ হোৱাটো নুবুজায়। আমাৰ এনে ভাৱৰ মূল কাৰণ হৈছে আমি বৃদ্ধিক অধিককৈ থকা অথবা অধিক পোৱাৰ আধাৰত জোখোঁ। সেয়ে যেতিয়া কিবা এটা শেষ হয় তেতিয়া পতন হোৱা বুলি ভাবোঁ। আমি মনত ৰখা ভাল যে সময়ে জীৱনত কেৱল যোগ দিবলৈকে আগুৱাই নাযায়। কেতিয়াবা ঈশ্বৰে তেওঁৰ কন্যা সন্তানৰ জীৱনত কিবা বিয়োগ কৰিও আগবঢ়াই লৈ যায়। এই পৰিস্থিতিতেই জীৱনলৈ দুখ কষ্টৰ আগমন হয়। কিবা হেৰুৱাৰ দুখ, হতাশা আৰু বিভ্ৰান্তি আহে। শাস্ত্ৰই দুখ সুখক আমাৰ অধাৰ্মিকতাৰ কাৰণ বুলি গণ্য নকৰে। বিশ্বাসে হানি বা ক্ষতিৰ দুখক অস্বীকাৰ নকৰে, কিন্তু সততাৰে ঈশ্বৰৰ আগত হানিৰ দুখবোৰ দাঙি ধৰিবলৈ দিয়ে। বাইবেলত বহুতো বিশ্বাসী মহিলা আৰু পুৰুষসকলে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিও দুখ সুখ কৰা আমি দেখা পাওঁ। প্ৰিয়সকল, এনে সময়বোৰত আমাৰ বাবে আন এটা প্ৰত্যাহ্বান আহি পৰে, আমাৰ পৰিচয়। সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ ব্যক্তিগত ভূমিকাৰ পৰিৱৰ্তন ঘটে। দায়িত্ব শেষ হৈ যায়। মনলৈ প্ৰশ্ন আহে, এতিয়া মই কি কাম কৰিম? মই কোন হয়? ৰোমিয়া 8:16 আছে, আমি যে ঈশ্বৰৰ সন্তান এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাই সৈতে সাক্ষ্য দিয়ে। সেয়ে দৰ্শকবৃন্দ, আপোনালোকে শুনক, আমাৰ পৰিচয় আমাৰ কোনো কাৰ্যৰ ভূমিকাৰ আধাৰত প্ৰতিষ্ঠিত নহয়। ঈশ্বৰৰ সৈতে থকা সম্বন্ধৰ ভেটিতহে আমাৰ পৰিচয় প্ৰতিষ্ঠিত হয়। পৰিৱৰ্তনৰ সময়ে মহিলাসকলক সুস্থিৰ কৰে। অনেকে ভাবে, যদি মই বুজি পালোঁ হয় এইটো কিয় হ'ল, তাক মানি ল'ব পাৰিলোহেঁতেন। ঈশ্বৰে আমাক তেওঁৰ কাৰ্যৰ কাৰণ জনোৱাৰ প্ৰতিশ্ৰুতি দিয়া নাই। কিছুমান পৰিস্থিতি আমি বুজি নোপোৱাকৈয়ে পাৰ হৈ যায়। আন কিছুমানৰ কাৰণ হয়তো কেতিয়াও সম্পূৰ্ণকৈ বুজি পোৱা নাযায়। আমি কেৱল মনত ৰখা ভাল যে হানি আৰু পৰিৱৰ্তনবোৰে আমাক পৰীক্ষা কৰে। আমাৰ বিশ্বাস ঈশ্বৰৰ উপহাৰৰ ভেটিত প্ৰতিষ্ঠিত নে স্বয়ং ঈশ্বৰত শিপা ধৰি আছে। আমি ইয়াকে স্পষ্ট হ'ব লাগে যে হানিৰ সময়বোৰে অৱহেলিত পৰিত্যক্ত হোৱা নুবুজায়, ঈশ্বৰৰ কাম শেষ হ'ল নুবুজায়, কিন্তু ইয়াকে বুজায় ঈশ্বৰে আগতকৈ আন প্ৰকাৰে কাম কৰিছে, অধিক গভীৰভাৱে। এইখিনি কথা বুজি পালে আমি দুখ বিপদৰ সময়ত হতাশ নোহোৱাকৈয়ে দুখিত হ'ব পাৰোঁ আৰু হানিৰ কাৰণ নুবুজিও বিশ্বাসত থিৰে থাকিব পাৰোঁ। শাস্ত্ৰত এনে সময়বোৰৰ কথাও কৈছে যেতিয়া ঈশ্বৰ মৌন হৈ থকা যেন মনলৈ আহে আৰু আমাৰ অপেক্ষাবোৰ দীঘলীয়া হোৱা যেন অনুভৱ হয়। এই সময়বোৰ অস্বস্তিকৰ হয়। ধাৰণা হয় জীৱনটো স্থবিৰ হৈ গ'ল, অকণো আগ নবঢ়া হৈছে। হয় জুৰি, ইয়াৰ কাৰণটো হৈছে ঈশ্বৰৰ মৌনতাক আমি তেওঁৰ অনুপস্থিতি বুলি ভুল কৰোঁ। আমি অনুভৱ কৰোঁ যে ঈশ্বৰে প্ৰাৰ্থনাৰ কোনো সঁহাৰি দিয়া নাই। বাক্যই আমাৰ ধাৰণাক প্ৰত্যাহ্বান জনাই কৈছে ঈশ্বৰৰ মৌনতাই পৰিত্যাগ কৰা নুবুজায় আৰু অপেক্ষা মানে অৱহেলা নহয়। হয়, আমি প্ৰায় সকলোৱে আশা কৰোঁ যে যদি ঈশ্বৰ ওচৰত আছে তেন্তে তেওঁ মৌন নাথাকি আমাক সকলো জনাব, আমাক ভৰসা দিব আৰু সমস্যাৰ সমাধান দিব। প্ৰিয়সকল, আমি পাহৰিব নালাগে যে শাস্ত্ৰই আমাক অপেক্ষাৰ স্পষ্টীকৰণ বা তাৎক্ষণিক সঁহাৰিৰ প্ৰতিশ্ৰুতি দিয়া নাই। কিন্তু তাৰ পৰিৱৰ্তে ঈশ্বৰে এনে কিছুমান সময়ৰ অনুমতি দিয়ে যাতে ঈশ্বৰৰ লোকসকলে বাক্যৰ আধাৰত আগবাঢ়ি যায়। আমাৰ শান্তি কিহৰ ওপৰত প্ৰতিষ্ঠিত, অপেক্ষাই তাক প্ৰকাশ কৰে। পৰিস্থিতিৰ স্পষ্টীকৰণ নাপালে আমাৰ মনৰ শান্তি যদি নোহোৱা হয়, তেতিয়া ইয়াকে বুজিব লাগে যে আমাৰ শান্তি বিশ্বাসৰ সৈতে জড়িত নাই, কিন্তু নিজৰ বিচাৰ বুদ্ধিৰ উপলব্ধিৰ সৈতেহে জড়িত আছে। কেতিয়াবা বিশ্বাস অপেক্ষা কৰাৰ মাধ্যমেদি গঢ় লয়।
বিলম্ব বা পলম হোৱাক আমি সাধাৰণতে ভুলভাৱে প্ৰাৰ্থনাত দুৰ্বল, বিশ্বাসত দুৰ্বল আৰু ঈশ্বৰৰ ইচ্ছাক বুজি নোপোৱা হিচাপে বিচাৰ কৰোঁ। শাস্ত্ৰই আমাৰ এই বিচাৰধাৰাক সমৰ্থন নকৰে। অপেক্ষা সদায় সংশোধনৰ বাবে নহ'বও পাৰে, প্ৰস্তুতিৰ বাবেও হয়। ঈশ্বৰে কেতিয়াবা উত্তৰ নিদি আমাক সহনশীল, নম্ৰ আৰু নিৰ্ভৰশীল হ'বলৈ গঢ় দিয়ে। গতিকে ঈশ্বৰৰ মৌনতাই আমাৰ অপেক্ষাৰ পৰীক্ষা কৰে, আমাক শাস্তি দিবলৈ নহয়, কিন্তু আমি যেন বিশ্বাসত পৰিপক্ক হওঁ। অপেক্ষাৰ আৰু এটা বিপদ হৈছে শংকা। অনিশ্চয়তাৰ মাজত পাৰ কৰা সময়বোৰৰ পৰা হাত সাৰিবলৈ শীঘ্ৰে কিবা এটা কৰাৰ ইচ্ছা। শাস্ত্ৰই অধৈৰ্যৰ বিষয়ত আমাক সকলো সময়তে সচেতন কৰিছে। যিচয়া 30:18 কৈছে, জিহুৱাই তোমালোকক দয়া কৰিবলৈ অপেক্ষা কৰিব আৰু এই নিমিত্তে তেওঁ তোমালোকক অনুগ্ৰহ কৰিবলৈ উঠিব। গতিকে অপেক্ষাৰ অৰ্থ হৈছে ফলাফললৈ অপেক্ষা নকৰাকৈয়ে ঈশ্বৰৰ বাধ্যতাত চলা, পৰিণাম নেদেখিলেও বিশ্বাসত থিৰে থকা। এনে বিশ্বাসীজনে উত্তৰ অবিহনে প্ৰাৰ্থনা কৰি থাকে, নিশ্চয়তা অবিহনে বাক্যৰ বাধ্যতাত চলে আৰু সময়সীমাৰ অপেক্ষা অবিহনে বিশ্বাসত থিৰে থাকে। ঈশ্বৰৰ মৌনতাৰ অৰ্থ আমাৰ প্ৰাৰ্থনাৰ ব্যৰ্থতা নুবুজায় আৰু পলম হোৱাৰ অৰ্থ ঈশ্বৰ দূৰত থকা নুবুজায়। এনে বিশ্বাসীজনে উত্তৰ অবিহনে প্ৰাৰ্থনা কৰি থাকে, নিশ্চয়তা অবিহনে বাক্যৰ বাধ্যতাত চলে আৰু সময়সীমাৰ অপেক্ষা অবিহনে বিশ্বাসত থিৰে থাকে। ঈশ্বৰৰ মৌনতাৰ অৰ্থ আমাৰ প্ৰাৰ্থনাৰ ব্যৰ্থতা নুবুজায় আৰু পলম হোৱাৰ অৰ্থ ঈশ্বৰ দূৰত থকা নুবুজায়। আজিৰ আলোচনা সামৰণি মাৰিবলৈ যাওঁতে আহক যি শিকিলোঁ সেইদৰে আমাৰ ভুল ধাৰণাবোৰক শুধৰাই লওঁ হওক। সময়ৰ পৰিস্থিতিবোৰত আমি যিদৰে অভিজ্ঞতা পাওঁ তেনেদৰে প্ৰভাৱিত হওঁ। বহুতৰে বিশ্বাস সময়বোৰত ঈশ্বৰৰ ইচ্ছা লুকাই থাকে। সেয়ে অভিজ্ঞতাৰ জৰিয়তে আমি ঈশ্বৰৰ ইচ্ছাক আৱিষ্কাৰ কৰিব লাগে। ঈশ্বৰৰ ইচ্ছা গোপনে লুকাই থকা কোনো বিষয় নহয়। শাস্ত্ৰই আমাক শিকায় যে ঈশ্বৰৰ ইচ্ছা হৈছে পবিত্ৰ হোৱা, বিশ্বাস, বাধ্যতা, প্ৰেম, নম্ৰতা আৰু ভাৰসাৰে। সময়বোৰ যেনেকুৱাই নহওক কিয়। সময়ৰ সলনি হয়, কিন্তু ঈশ্বৰৰ বাক্যৰ সলনি নহয়। ভুল বুজনি আৰু সঁহাৰি পলম হোৱাৰ বাবে ঈশ্বৰৰ ইচ্ছাৰ পৰা আমি ভ্ৰান্ত হ'ব পাৰোঁ। সেয়ে সদায় মনত ৰাখোঁ হওক, সমৃদ্ধিৰ সময়বোৰত ঈশ্বৰৰ ইচ্ছা যেনে থাকে, অপেক্ষাৰ সময়তো একে থাকে। বিশ্বাস মানে হৈছে ঈশ্বৰৰ বাক্যত ভৰসা কৰা। তেওঁ আপোনাক যি অৱস্থাতেই নাৰাখক কিয় তেওঁৰ বাধ্যতাত চলা। যেতিয়া আমি এই সত্যটো বুজিম তেতিয়া সময়ৰ বিভিন্ন পৰ্যায়বোৰে আমাৰ মনত ভয় খুৱাবলৈ শক্তি হেৰুৱাই পেলায়। ঈশ্বৰে কোনো বিশৃংখলতা বা বিভ্ৰান্তিৰ সৃষ্টি নকৰে। তেওঁ বাক্যৰ মাধ্যমেদি স্পষ্টভাৱে কথা কয়। যেতিয়া আমি এই সত্যৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখি নিশ্চিন্ত হওঁ, তেতিয়া আমি নিৰ্ভয় হওঁ আৰু দৃঢ়তাৰে যিকোনো সময় বা পৰিস্থিতিৰ মাজেৰে আগবাঢ়ি যাব পাৰোঁ। প্ৰিয় দৰ্শকবৃন্দ, আজিৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিলোঁ। আশা কৰোঁ অহাবাৰ পুনৰ আপোনালোকক লগ পাম। ধন্যবাদ। প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোকৰ এই অনুষ্ঠানটি চাই ভাল লাগিছে। আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে, তেনেহ'লে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আমাক 0444908151 নম্বৰত মিছ কল দিয়ক। আমি প্ৰতিজন মিছ কল দাতাৰ পৰা এজনকৈ দৰ্শক বাছি ল'ম আৰু সেই দৰ্শকৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি উপহাৰ প্ৰেৰণ কৰা হ'ব। মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ, 0444908151।